মিনহাজ ইতিমধ্যে আজিৰ দিনটোত আৰম্ভ হৈছে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। আজি প্ৰথমটো দিন দুটা পৰ্যায়ত যেহেতুকে এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনৰ দিনাই 14খনকৈ জিলাত ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে এক প্ৰকাৰ যেন এতিয়া বিজেপি হতাশাত ভুগিছে, যাৰ বাবে এতিয়া বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰিবলৈ আৰম্ভ কৰিছে। কালি নিশাৰে পৰা বিজেপিৰ বিভিন্ন কেইগৰাকীমান প্ৰাৰ্থীয়ে ইতিমধ্যে নিষিদ্ধ সামগ্ৰী বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাগৰাকী বিজেপি প্ৰাৰ্থীক নিশা 1 বাজি 2 বাজি পৰ্যন্ত আবদ্ধ কৰি ৰাখিছে সাধাৰণ ৰাইজে ভিন্ন অঞ্চলত। তাৰ সমান্তৰালকৈ আজিৰ দিনটোত যেহেতুকে পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে ভোট গ্ৰহণ চলি আছে, তাৰ প্ৰেক্ষাপটতে তিনিচুকীয়াৰ এটা গাঁও পঞ্চায়তত সংঘটিত হৈছে অনাকাংক্ষিত ঘটনা। এগৰাকী পুলিং বিষয়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে গুৰুতৰ। ৰেগিং কৰাৰ অভিযোগ উত্থাপন হৈছে। পদুম চিহ্নত ভোট দিবলৈ পুলিং বিষয়াৰ নিৰ্দেশ প্ৰেৰণ কৰা ইতিমধ্যে উল্লেখ কৰিছে একাংশ মহিলাই, যিসকল ভোটাৰ আছিলে ভোটাৰ ৰাইজ। এই ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই ঘটনা। ভোটাৰ ৰাইজে সচেতন ভোটাৰ ৰাইজে উভতি ধৰিছে এতিয়া পুলিং বিষয়াগৰাকীক। যিকেইগৰাকী ভোটাৰ ভোট দিবলৈ সোমাই গৈছিল চেণ্টাৰলৈ, সেই ভোটাৰ কেইগৰাকীক উদ্দেশ্যে পুলিং বিষয়াগৰাকীয়ে যিগৰাকী পুলিং বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, এই পুলিং বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে পুলিং বিষয়াগৰাকীয়ে পদুমৰ চিহ্নত ভোট দিবলৈ বাৰম্বাৰ তেওঁলোকক নিৰ্দেশ প্ৰেৰণ কৰিছিলে। এনেধৰণে যেন এক প্ৰকাৰ এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত 14খনকৈ জিলাত অনুষ্ঠিত হৈ থকা এই পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত এক প্ৰকাৰ যেন ৰেগিং চলাইছে একাংশ বিষয়া কৰ্মচাৰীয়ে। তাৰ জ্বলন্ত উদাহৰণ যেন এতিয়া তিনিচুকীয়া জিলাৰ এই গাঁও পঞ্চায়তৰ অৱয়সত ইতিমধ্যে কেইবাগৰাকীও মহিলাই অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে পুলিং বিষয়াগৰাকীৰ বিৰুদ্ধে। পদুমৰ চিহ্নত ভোট নিদিলে হয়তো তেওঁলোকৰ কৰ্তন হ'ব পাৰে চৰকাৰী আঁচনি। এনেধৰণৰ অভিযোগো এতিয়া উত্থাপন কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে সভাপতি অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ। পদুম চিহ্নত ভোট দিবলৈ পুলিং বিষয়াৰ নিৰ্দেশ, এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত। তিনিচুকীয়াৰ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ৰেগিঙৰ অভিযোগ। স্থানীয় ভোটাৰে অভিযোগ কৰিছে ভোট কেন্দ্ৰত ৰেগিঙৰ। স্থানীয় ভোটাৰে অভিযোগ উত্থাপন কৰিছে এতিয়া ভোট কেন্দ্ৰত ৰেগিঙৰ দৰে ঘটনা সংঘটিত হৈছে। ভোট কেন্দ্ৰটোত নিয়োজিত পুলিং বিষয়াৰ বিৰুদ্ধে কেইবাগৰাকীক ভোটাৰক পদুম ফুলৰ চিহ্নত ভোট দিবলৈ কোৱাৰ অভিযোগ উত্থাপন হৈছে। যিকেইগৰাকী ভোটাৰ তাত ভোট দিবলৈ সোমাইছে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সোমাইছিল এওঁসকল, আৰু এওঁলোকে ইতিমধ্যে এই অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ উত্থাপন কৰি কৈছে এওঁলোকে যেতিয়া ভোট দিবলৈ তেওঁলোকে কেন্দ্ৰত সোমাই গৈছিল, তেতিয়া যিগৰাকী পুলিং বিষয়া আছিল এই পুলিং বিষয়াগৰাকীয়ে বাৰম্বাৰ পদুমৰ চিহ্নত ভোট দিবলৈ আহ্বান জনাইছিল, বাৰম্বাৰ পদুমৰ চিহ্নত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছিল। এক প্ৰকাৰ যেন এতিয়া বিজেপি চৰকাৰৰ একাংশ বিষয়া কৰ্মচাৰীয়ে এতিয়া যেন ৰেগিং কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সচেতন মহিলাসকলে সংবাদ মাধ্যমৰ সন্মুখত সকলো কথা স্পষ্টকৈ কৈ গৈছে। কৈছে যিগৰাকী পুলিং বিষয়া তাত নিয়োজিত আছিল, এই পুলিং বিষয়াগৰাকীয়ে বাৰে বাৰে যিসকল ভোটাৰ ৰাইজ আছিল এই ভোটাৰ ৰাইজসকলক পদুমৰ চিহ্নত যিগৰাকী আমি দেখুৱাৰ কাৰণে আহ্বান জনাই বিচাৰি দিমক ব্যক্তিগৰাকীক। এইগৰাকী হৈছে সেইগৰাকী পুলিং বিষয়া, যিগৰাকী পুলিং বিষয়া হিন্দী ভাষী, আৰু এই পুলিং বিষয়াগৰাকীয়ে বাৰে বাৰে বিজেপিৰ পদুম চিহ্নত ভোট দিবলৈ আহ্বান জনোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে মহিলা কেইগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত এয়া স্পষ্টকৈ উল্লেখ কৰিছে। লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত ইতিমধ্যে মন্তব্য প্ৰকাশ কৰি কৈছে এয়া অতি দুৰ্ভাগ্যজনক, এয়া অতি হতাশাজনক খবৰ, কিয়নো এতিয়া বিজেপি চৰকাৰে এক প্ৰকাৰ হতাশাত ভুগিছে। বিজেপি চৰকাৰে এক প্ৰকাৰ এতিয়া ৰেগিং নকৰিলে তেওঁলোকে জয় যে নিশ্চিত তেওঁলোকৰ নহয়, সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। যাৰ প্ৰেক্ষাপটত যাৰ বাবে এনেদৰে তেওঁলোকে এতিয়া পঞ্চায়ত ইলেকশ্যনৰ যি কেন্দ্ৰ আছে এই কেন্দ্ৰসমূহত এক প্ৰকাৰ ৰেগিং কৰাৰ অভিযোগ উত্থাপন হৈছে, বা ৰেগিং কৰি তেওঁলোকৰ নিজৰ পক্ষত ভোট নিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে যিগৰাকী পুলিং বিষয়া আছে এই পুলিং বিষয়াগৰাকীক উভতি ধৰাৰ সময়ত তেওঁলোক কিন্তু নিশ্চুপ হৈ থাকিল, নিমাত হৈ থাকিল, তেওঁৰ হাতত কিন্তু কোনো উত্তৰ নাছিল। এক প্ৰকাৰ যেন ৰাজ্যৰ 14খনকৈ জিলাত 12,921টা কেন্দ্ৰত ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। তাৰ মাজতে কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে, কেইবাটাও অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। তাৰে ভিতৰত ৰেগিং যে এতিয়া এক প্ৰকাৰ প্ৰথম স্থান পাইছে এয়া স্পষ্টকৈ এই ঘটনাই প্ৰমাণ কৰি দিছে। তিনিচুকীয়াৰ লাইপুলি ভোট কেন্দ্ৰ এয়া আমি দৃশ্যাংশ দেখিছোঁ। এইগৰাকী পুলিং বিষয়া। এই মুহূৰ্তত মহিলা কেইগৰাকীৰ মন্তব্য আছে, অভিযোগ আছে, আমি পোনে শুনাব বিচাৰিছোঁ। মোক ভোট দিবলৈ মই যেতিয়া নেকি ভোট দিবলৈ সোমাইছোঁ ভোট চেণ্টাৰত
তেতিয়া মানে মোক কৈছে পুলিং এজেণ্টজনে কৈছে কি মোক হিন্দীত কৈছে বাৰু মোক কৈছে যে কি ভোট দিবলৈ মই সোমাই গৈছোঁ ভোটৰ বাকচত তাত মানে স্লিপকেইখন লৈ কেনে 3খন কাগজ দিছে তো তাৰপিছতে মই যেতিয়া সোমাই গৈছোঁ তেতিয়া ষ্টাম্পটো নি দিছে ষ্টাম্পটো মানে লগাই কেনে যেতিয়া নেকি নি দিছে তেতিয়া কৈছে মোক মানে পদুম ফুলপাহ দেখাইছে হিয়ামে ডাল দিয়ে বুলি কৈছে মানে বিজেপি চৰকাৰক ভোট দিবলৈ কৈছে পদুম ফুলপাহ ডাইৰেক্টে দেখাইছে যে পদুম ফুলত ভোট দে এনেকৈ বুলি মই তেতিয়া ক'লোঁ কি মই জানো ক'ত দিব ভোট ক'ত দিব লাগে মই জানো মই নিজে দিম এনেকৈ ক'লোঁ কৈ লৈ কেনে মই কাগজখন জাপি তাত ভৰালোঁ মানে অকল মোকেই নহয় আৰু আইতা কেইগৰাকীমান আহিছিলে আইতা কেইগৰাকীকো কৈছে যে কি পদুম ফুলত ভোট দিবলৈ ইয়ামে ডাল দিয়ে বুলি কৈছে হিন্দীত কৈছে অসমীয়াত কোৱা নাই কিন্তু সেই পুলিং এজেণ্টজনে সেনেকৈ শিকাবৰ কাৰণে কাকো অধিকাৰ নাই বা ভোটৰ বাক্সাত সোমাই যাবলৈ তাৰ কোনো দৰকাৰ নাই অধিকাৰ নাই সোমাই যাবৰ কাৰণে আমি ক'ত ভোট দিওঁ আমি নিজে জানো আমাৰ নিজৰ এটা বিবেক আছে আমি নিজৰ বিবেকে ভোট দিম কাৰণ কেলৈ আমি জানো কি হৈছে চৰকাৰে বিজেপি চৰকাৰে কি কৰি আছে আমি চব দেখি আছোঁ সেইটো কাৰণে আমি নতুন মানে আমি হৈছে যে কি আমি সদায় লুইনজ্যোতিক জিকাটো বিচাৰোঁ আমি লুইনজ্যোতিক ভোট দি আহিছোঁ লুইনজ্যোতি যেতিয়াৰ পৰাই মানে জাতীয় পক্ষে জন্ম হ'লে জন্ম দিনটোৰ পৰা আমি লাগি আছোঁ আৰু সেই দিনটোৰ পৰা লাগি যেনেকৈ ইমান কষ্ট কৰিছোঁ সেনেকৈ আমি জাহাজত ভোট দিয়াটোৱে বিচাৰোঁ বাকী ৰাইজে আমি জাহাজত ভোট দি লুইনজ্যোতিক জিকোৱাটোৱে বিচাৰোঁ আৰু আমি জাহাজৰ মানুহ হয় ইয়াত যেতিয়া উপস্থিত হৈছিলে কোনজনে মানে পুলিং এজেণ্ট কোনে কৈছিলে পুলিং এজেণ্টজনক মই নাম বিশেষকৈ নাজানো মানে মই দেখাই দিব পাৰিম মই নামটো নাজানো বাৰু কি হয় হয় মই পুলিং এজেণ্টজনে তেনেকৈ ক'লে আইতাহঁতকো ক'লে হয় পদুম ফুলৰ চিনটো ডাইৰেক্টে দেখাইছে যে ইয়াৰ মাজত এনেকৈ মাৰি দিয়ে বুলি কেনে কৈছে ঘৰটোৰ ভিতৰতে এনেকৈ মাৰ বুলি কেনে ডাইৰেক্ট দেখাই দিছে সেইটো কাৰণে আৰু বেলেগ মানুহকো কৈছে আৰু বা কিমান মানুহক কৈছে তেনেকৈ সেইটো কথা ক'বলৈ অধিকাৰ নাই ক'ব নালাগে বিশেষকৈ সেইটো কাৰণে মই নোকোৱাটো বিচাৰোঁ আৰু যাতে এনেকুৱা নহয় এতিয়া গণ্ডগোল হৈ যাব ন এতিয়া ফুলত ভোট দিয়া বিশেষকৈ এতিয়া মইহে জানিছোঁ ক'ত দিব লাগে মই বুজি পাইছোঁ বাকী মানুহেতো বুজি পোৱা নাই বহুত মানুহে বুজি পোৱা নাই সেই বুজি নোপোৱাৰ ক্ষেত্ৰত সি দেখাইছে ফুলপাতেতো টিপি থৈ যাব কেইবাগৰাকীও কৈছে অকল মোকেই নহয় মানে সেইটো কাৰণে হয় মই মানুহজন দেখাই দিব পাৰিম কিন্তু মই নাম নাজানো ছাৰ আপোনালোকৰ ইচ্ছামতে ভোট দিয়ক তেওঁ সেইটো ক'বলৈ প্ৰয়োজন নাই তেওঁক অকল চাই দিবলৈ মাতিছে বা ক'ত ফিংগাৰত ক'ত চিন দিবলৈ কৈছে তেওঁক যিখিনি শিক্ষা দিছে সেইখিনি কৰক তেওঁ মুঠতে ৰুমৰ পৰা উলিয়াই দিয়ক বেয়া নাপাব মোৰ কোৱা ভুল হৈছে যদিও নাজানো মই আগে পিছে এনেকৈ কথা কৈ পোৱা নাই কিন্তু ইমানে মানে বিজেপি এই চৰকাৰখনে এনেকুৱা প্ৰলোভন কৰিছে মানে আমাৰ নিজৰ ভোটটো মই দহতীয়া মানুহ হয় মই দহতীয়াত ভোট নিদিম মৰাণকাৰী মানুহ দহতীয়াত ইমান খেলি মেলি কৰিছে বিএলও খেলি মেলি কৰিছে এইখন চৰকাৰে মানে এনেকুৱা লেটি পাতি কৰিছে বিজেপি মানে নিজৰ ঘৰৰ ককাই ভাই বাই ভনীৰ ভিতৰত দুশ্মন কৰিছে মানে এই বিজেপি চৰকাৰখনৰ পৰা মানুহ মানে একদম হাৰাশাস্তি হৈছে মই লুইনজ্যোতি মানুহ হয় কাবা মানুহ হয় নহয় কিন্তু উচিতটো যিটো মই সেইটো মান মাতিছোঁ তেখেতক যাতে ইয়াৰ পৰা উলিয়াই দিওঁ কাক উলিয়াই দিব লাগে বাইদেউ যিজন চৰকাৰী মানুহ আছে চৰকাৰী মানুহজনে কি কৈছিলে এওঁক কৈছে পদুম ফুলত ভোট দিবা পদুম ফুলত ভোট দিবৰ কাৰণে কোনে আহ্বান জনাইছে পুলিং বিষয়াই হয় কোন দেখুৱাব পুলিং বিষয়াজনে যেতিয়া নেকি কৈছে ভোট দিবলৈ মানে পদুম ফুলত সেইটো কাৰণে মই কৈছোঁ যে কি সিহঁতক আমি কৈছোঁ সেইটো ভুল নাই জানো আপোনালোকে কওক ভুল কৰিছে নে সেইটো কওক আপোনালোকে কি বিচাৰে এতিয়া আমি বিচাৰিছোঁ তেওঁ যিটো দায়িত্ব লৈ এই চিটটোত বহিছে সি সেই দায়িত্ব কাম কৰক সেইটো দায়িত্ব লৈ কাম কৰি তাত বহক এতিয়া বিচাৰিছোঁ তেওঁ তাৰ পৰা যাতে ওলাই দিয়ে সেই বিষয়াজনক তাৰ পৰা উলিয়াই দিয়ক ঘৰলৈ পঠিয়াই কিবা উচিত সিদ্ধান্ত লয় তেওঁ সেইটো কৰক কিন্তু সিটো শাস্তি পাবলগীয়া কাম কৰিলে যেতিয়া সেইটোতো কৰিব লাগিবই फूल में देने के लिए बोला है क्यों बुलाते आपको अभी ऐसा नहीं होना चाहिए देखो ऐसा नहीं होना चाहिए ठीक है ये झापड़ मिलेगा देखो ये झापड़ मिलेगा सब मालूम हो जाएगा ठीक है ऐसा मत बोलेगा एक झापड़ देगा कला दाप বিজেপিয়েতো তেওঁলোকৰ অৱস্থা খুব বেয়া সেইকাৰণে এতিয়া আমাৰ এইটো ভোট চেণ্টাৰতে তেওঁলোকৰ এগৰাকী চৰকাৰী বিষয়াই পদুম ফুলত ভোট দিব লাগে বুলি কৈ আছে আৰু পদুম ফুলত ভোট নিদিলে মানে আঁচনি কাটি দিম বুলি এতিয়াও কৈছে তাৰমানে এই অৱস্থা চলি আছে বিজেপিয়ে তেওঁলোকৰ বিষয়াসকলকো ব্যৱহাৰ কৰে য'ত মোৰ নিজৰ ভোট চেণ্টাৰ মোৰ ৱাৰ্ডতে আকৌ বিষয়া আহি আমাৰ গোটেই চিনাকি মানুহ ঘৰৰ মানুহকে তেওঁলোকে পদুমত ভোট দিব লাগে বুলি তেওঁলোকে অনুৰোধ কৰিছে আহ্বান জনাইছে গতিকে এইটোৱে বুজি পোৱা যায় যে বিজেপি কিমান ভীতিগ্ৰস্ত হৈ আছে সেইকাৰণে এবাৰ ৱাৰ্ডত তেওঁলোকে চিম্বল দিবলৈ সাহস কৰিব নোৱাৰিলে ৱাৰ্ড মেম্বাৰসকলক গতিকে এইটো তেওঁলোকৰ ভীতিগ্ৰস্ততাৰ প্ৰতিফলন মই ভাবোঁ যে ইয়াত যিগৰাকী বিষয়া জড়িত হৈ আছে তেওঁক কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে উপায়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ সকলো মানুহৰ অভিযোগ যে তেওঁ এনেকৈ মানুহক আহি